নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। ৰাজ্যখনত চৰকাৰী কৰ্মচাৰীসকলে ওল্ড পেঞ্চন স্কিম পুনৰ প্ৰতিষ্ঠাৰ বাবে জোৰদাৰ দাবী উত্থাপন কৰি অহাৰ সময়তে ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰীয়ে ইউনিফাইড পেঞ্চন স্কিম সম্পৰ্কত বিশদ অধ্যয়নৰ বাবে এখন সমিতি গঠন কৰি দিয়াৰ বাতৰি পোৱা গৈছে। ইফালে চলিত বিধানসভাৰ অধিৱেশনত ওল্ড পেঞ্চন স্কিম সম্পৰ্কত কোনো ইতিবাচক আলোচনা নোহোৱাৰ প্ৰতিবাদত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। এই সকলো বিষয় সামৰি কিছু আলোচনা কৰাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব লগা ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থা সম্পৰ্কত বিশদভাৱে আলোচনা কৰাৰ বাবে ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰীয়ে এখন 9জনীয়া সমিতি গঠন কৰি দিছে। ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰী অজিত দাসক চেয়াৰমেন হিচাপে লৈ গঠন কৰা সমিতিখনত জইণ্ট ডাইৰেক্টৰ প্ৰণৱ শৰ্মাক সদস্য, ডেপুটি ডাইৰেক্টৰ হীৰামণি বৰ্মনক সদস্য সচিব আৰু ছিষ্টেম এডমিনিষ্ট্ৰেশ্যন উৎপল ভট্ট, ছিষ্টেম অপাৰেটৰ অশোক ভট্টাচাৰ্যী আৰু স্পেচিয়েল NPS অফিচাৰ গুণৰাম গগৈক সদস্য হিচাপে বাছনি কৰাৰ লগতে চৰকাৰে এগৰাকী ডমেইন এক্সপাৰ্ট নমিনেট কৰাৰ উপৰি চেয়াৰমেনৰ পাৰ্মিশ্যন সাপেক্ষে এগৰাকী কপটেড মেম্বাৰ বাছনি কৰাৰ ব্যৱস্থা কৰা হৈছে। এই সমিতিখনে EPS ব্যৱস্থাৰ ফলপ্ৰসূ প্ৰয়োগ, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অৰ্থাৎ SOP, তাৰ ড্ৰাফ্ট আৰু অপাৰেশ্যন মেনুৱেল প্ৰস্তুত, চৰকাৰী অৱদান 8.5% কাৰ্যপদ্ধতি, EPS কাৰ্যকৰণৰ বাবে ছিষ্টেম ডিজাইন আৰু ৱৰ্কফ্ল'ৰ তাৰ খচৰা প্ৰস্তুত আৰু সহানুভূতিশীল পৰিয়াল পেঞ্চনৰ সংশোধনী ড্ৰাফ্ট সম্পৰ্কে অধ্যয়ন কৰি প্ৰয়োজনীয় ব্যৱস্থা সম্পৰ্কে চৰকাৰক অৱগত কৰিব। ইফালে সম্প্ৰতি চলি থকা বিধানসভা অধিৱেশনত OPS ব্যৱস্থা প্ৰৱৰ্তন সম্পৰ্কীয় বিষয়টোৱে বিশেষ স্থান নোপোৱাত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই আক্ষেপ প্ৰকাশ কৰি আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ খবৰ পোৱা গৈছে। 2013 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীকে ধৰি OBB, ড্ৰপ শিক্ষক, মনোনয়ন সমিতিৰ অধীনস্থ শিক্ষক আদি সকলোকে সামৰি OPS ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বাবে চৰকাৰক দাবী জনাই অহাৰ পাছতো চৰকাৰে এই দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত অহা 24 মাৰ্চ 2025 তাৰিখে সন্থাই OPS প্ৰৱৰ্তনৰ দাবীত কৰ্মবিৰতি তথা দিছপুৰ চলো কাৰ্যসূচী গ্ৰহণ কৰা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। উল্লেখ্য যে ৰাজ্যত পুনৰ OPS ব্যৱস্থা উভতি নাহে, বৰং কৰ্মচাৰীসকলে NPS বা EPS ব্যৱস্থাৰ যিটো ভাল বুলি ভাবে সেইটোকে বাছি ল'ব পাৰিব বুলি সদনত শাসক পক্ষই স্পষ্ট মত প্ৰকাশ কৰিছে। আনহাতে 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা অথচ 2005 চনৰ পাছত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক OPSৰ আঁতৰলৈ অনা হ'ব বুলি কৰা অসমত মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যৰ মাজত 2013 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকল, OBBৰ শিক্ষকসকল, মনোনয়ন সমিতিৰ অধীনস্থ কৰ্মচাৰীসকল সোমাই পৰিবনে নাই তাক লৈ এই কৰ্মচাৰীসকলৰ মাজত দুশ্চিন্তাই বাহ লৈছে। আশা কৰোঁ অহা এপ্ৰিল মাহতে জনকল্যাণগামী চৰকাৰখনৰ পৰা এই কৰ্মচাৰীসকলে নিশ্চয়কৈ এটা ভাল খবৰ পাব। ধন্যবাদ।